নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ কোমোৰা খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। মূল কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। মই প্ৰথমতে আপোনালোকক চবকে নতুন বছৰৰ সেৱা ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে যাতে আমাৰ খাৰুপেটীয়াৰ দৰে উন্নত খেতি কৰি আপোনালোকেও উন্নত ধৰণৰ খেতি কৰি আপোনালোকেও আগুৱাই যাব পাৰে, মই তাকে কামনা কৰিছোঁ। তো এইটো হ'ল আমাৰ খাৰুপেটীয়া এৰিয়াৰ বেচিমাৰী অঞ্চলত কৰা খেতি। তো খেতিত যথেষ্ট পৰিমাণৰ লাগন দি আছে। খেতিয়কে নিজৰ কষ্টৰ বলত খেতি কৰিছে। তো খেতিত যথেষ্ট পৰিমাণে লাগন আৰম্ভ হৈছে, মানে যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ আৰু যিটো কোমোৰা লগাইছে এইটো বহুত লাগন দিয়ে। তো খেতিয়কে খেতিত অলৰেডি উপস্থিত আছেহি, খেতিয়কৰ লগত আপোনালোকক মই আলোচনা কৰাই দিম। তো কথা হ'ল, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ'ৰ নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। দাদা, খেতি আপুনি কৰিছে? তো এইটো কি কোমোৰা লগাইছে? লোকেল ৰাধা কোমোৰা লগাইছে। কিমান মাটি লগাইছে ইয়াত? টোটেল কিমান মাটি আছে? মাটি ইয়াতে বহুত মাটি আছে। তথাপি কিমান মাটি ইয়াত হেৰি কৰিছে, কোমোৰা লগাইছে? টোটেল কিমান হ'ব? টোটেল ইয়াতে পথাৰত 50-60 কিলো 60 বিঘা 60 বিঘা হ'ব। 50-ৰ পৰা 60 বিঘা মাটি কোমোৰা লগাইছে। এইটো অঞ্চলটো আমাৰ বেচিমাৰী অঞ্চল হয়। তো কোমোৰা খেতিৰ লাভালাভ কেনেকুৱা আছে জানিব? আছে, ফলাফল আছে, লাভালাভ যথেষ্ট আছে না? আচ্ছা, তো 1 বিঘা মাটিৰ পৰা আমি কেইদিন পিছে পিছে কোমোৰা কাটে আপুনি? 2 দিন 1 দিন পিছে পিছে 2 দিন বা 1 দিন পিছে পিছে আপুনি কোমোৰা কাটে। 1 বিঘা মাটিৰ পৰা কিমানকৈ কাটিব পৰা যায়? এইটো 1 বিঘা মাটি 400-500 400-500 কমৰ মাজত 300। আকৌ এইটো খেতি যে কৰিছে, ৰাসায়নিক সাৰ কি কি দিছে আপুনি? ছুপাৰ, তাৰপিছত পটাছ এইবিলাক দিছে? পটাছ, মাটি মানে ইউৰিয়া। মাটি মানে কি ছুপাৰ ফচফেট, কাঞ্চন বা পটাছ, পৰছ এইবিলাক দিছে না? দানা চানা কিবা ফাৰ্টিলাইজাৰ দিব লাগে? দানা চানা কিবা কিবি দেও গ্ৰিফিন আছে, গল্ড স্পেচিয়েল, তাৰপিছত ভূমিৰত্না, ভূ এক্টিভ এইবিলাক দানা দিয়ে না নাই? মাৰ্বল দানা বুলি কওঁ যে, দিয়া নাই। লাড্ডু দানা বুলি কৈ চিনি পায়? সেইটোৱে। তো খেতি আগতো কৰিছে নে এইবছৰ নতুনকৈ কৰিছে? আগৰ পৰাই চলি আছে। আপোনালোকৰ মাটিবিলাক কোমোৰা খেতিৰ বাবে বৰ উপযোগী। কোমোৰা আৰু কোমোৰা চব্জি, বিভিন্ন ধৰণৰ চব্জি থাকে। এটা গছৰ পৰা আমি কিমান কোমোৰা ছিঙন দিব পাৰোঁ এটা কওকচোন? এটা গছৰ পৰা কিমান কাটিব পৰা যায়? এটা গছৰ মানে 15টা, 20টা, 25টা, 30টা আহি যায়। এতিয়া কিমান দিন বিকিব পৰা যায়? এইটো কেইমাহ থাকে? 3 মাহ, 2 মাহ, 2.5 মাহ। মোটামুটি 3 মাহ ৰাখিব পৰা যায়। খাদ্য ভালদৰে দিলে 3 মাহ থাকিব। আচ্ছা, তো বন্ধুসকল, নিশ্চয় খেতিয়কৰ কথাটো আপোনালোকে নিশ্চয় শুনা পালে। ইয়াত অলৰেডি 50-ৰ পৰা 60 বিঘা মাটি কোমোৰা খেতি কৰিছে। ইয়াত লোকেল কোমোৰা হয়। তাৰমানে লাগন এখন ঠাইতে মোটামুটি 3টাৰ পৰা 4টাকৈ বীজ দিছে। আৰু চাওক, লাগন গছৰ গুৰিৰ পৰাই আৰম্ভ হৈছে। এতিয়া অলৰেডি মোটামুটি মোৰ এটা আইডিয়াত মই আপোনালোকক কৈ আছোঁ, ইয়াত যে আপোনালোকে চাই আছে, চাব পাৰিছে দীঘে ইফালে গোটেই পথাৰ কোমোৰা খেতি। 50-ৰ পৰা 60 বিঘাকৈ যে কোমোৰা খেতি কৰিছে 2-3জনে মিলি। চাওক, কোমোৰাৰ ধৰণটো চাব পাৰিছে, একদম পূৰা চিকচিকীয়া। এটা গছৰ পৰা খেতিয়কে নিজেই ক'লে যে 30-ৰ পৰা 35টাকৈ কোমোৰা ছিঙন দিব পৰা যায়, অলৰেডি 3 মাহ বিকিব পৰা যায়। তো এই ধৰণৰ খেতি আমি নকৰি, অযথা সময় নষ্ট নকৰি যাতে আমিও খেতিত লাগি যাওঁ, আমি যাতে খেতি কৰি আগুৱাই যাওঁ। তো দানা যিবিলাকৰ দাদাক মই আলোচনা কৰিলোঁ, দাদাৰ লগত দানা যিবিলাকৰ নাম ক'লে, আৰু যিবিলাক ৰাসায়নিক সাৰ দিছে, গোবৰ প্ৰতি বিঘাত আপোনালোকে 1 ট্ৰাককৈ গোবৰ দি যদি আপোনালোকে কোমোৰা খেতি কৰিব পাৰে, তো আপোনালোকে যথেষ্ট পৰিমাণে আপোনালোকে ফলন পাব। আপোনালোকৰ দিহা পৰামৰ্শ লাগে, কিবা গুটি লাগে, কিবা দানা লাগে, কিবা ঔষধ লাগে, আপোনালোকে মোক যোগাযোগ কৰিব। কেৱল আপোনালোকে যদি মোক যোগাযোগ কৰি আপোনালোকে খেতি কৰিব পাৰে, আপোনালোকে আশা কৰোঁ বহুত টকা এটা বিকিব পাৰিব।
এতিয়া কথা হ'ল কোমোৰা খেতিৰ মূল সমস্যাই হ'ল উৰণীয়া পোক, গছৰ পাত কোচ খোৱা, হালধীয়া হোৱা আৰু কোমোৰাবিলাক ফুটা কৰা। এই 4টা বেমাৰে কিন্তু নানান ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে। তো বিশেষকৈ আমাৰ আপাৰ লয়াৰ 2 ঠাইৰ দাদা বাইদেউসকলে এনেকুৱা ধৰণৰ বেমাৰৰ পৰা হাত সাৰিব পৰা নাই। নানান ধৰণৰ বেমাৰে গছত আক্ৰমণ হৈছে। আপোনালোকে কেৱল মোক যোগাযোগ কৰিব 7002163162 এইটো নাম্বাৰত আপোনালোকে কেৱল যোগাযোগ কৰিব। আৰু মাটি যেতিয়া হাল মাৰিব তেতিয়া আপোনালোকে খেতিত চয়েল দিব, চয়েল মেগনেছিয়াম এইবিলাক অলপ বেছিকৈ দিব, ফলনবিলাক তিতা নহ'ব। আপোনালোকক আকৌ কৈছোঁ মেগনেছিয়াম, চয়েল। আৰু কোমোৰা খেতি কৰাৰ আগমুহূৰ্তত আপোনালোকক মই এটা গোপন তথ্য জনাই দিছোঁ। আপোনালোকে গোবৰটো দিবই, দিলে 1 ট্ৰাককৈ গোবৰ দিলে বিঘাত মানিছোঁ, কিন্তু তাৰ লগত আপোনালোকে ছাই দিবচোন। ছাইত থাকে পটাছিয়াম, কেলছিয়াম, ফছফৰাছ। এইবিলাক তাৰমানে গছৰ কি হয়, শিপাৰ বৃদ্ধিৰ কাম কৰে, মাটি উৰ্বৰ কৰি ৰাখে আৰু গছৰ ফলনবিলাক চিকচিকীয়া কৰে। আৰু গছৰ আগবিলাক চাইছে কিমান ধুনীয়া হৈছে। প্ৰতি বিঘাত কমেও 6ৰ পৰা 7 ঠেলা গোবৰ ছাই আপোনালোকে দিবৰ কাৰণে প্ৰস্তুতি ল'ব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ উন্নত ভিডিঅ' আপোনালোকে পাই থাকিব, আপোনালোকৰ মোবাইলত নটিফিকেশ্যন পাই থাকিব। কথা হ'ল মই এটা কথাই বুজি পাওঁ, আমাৰ খাৰুপেটীয়াৰ দৰে খেতি আমি চবে মিলি খেতি কৰি যাতে আমি চবে আগুৱাই যাব পাৰোঁ, হাতে হাত মিলাই আগুৱাই যাব পাৰোঁ। কথা এষাৰ আছে নহয়, যিয়ে কৰে কোমোৰা খেতি সি বনি যায় লাখপতি। সেই কথাটো আপোনালোকে মনত ৰাখি কিনে আপোনালোকেও গুৰুত্ব দিব। দানাবিলাক কেতিয়া দিব, এনেকুৱা ধৰণৰ মাটি শুকান হৈছে নিকানি কাম কৰিব তাৰ আগমুহূৰ্তত দিব পাৰিব। তাৰপিছত পানী দিয়ক, নহ'লে খেতিত পানী দিয়ক। পানী দিয়াৰ পিছত আপোনালোকে দানাখিনি ধুনীয়াকৈ সিঁচি দিব। আপোনালোকে গ্ৰিফিন, গোল্ড স্পেচিয়েল, ভূমিৰত্না, ভু এক্টিভ, তাৰপিছত এনেকুৱা ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত দিয়ক। 95 ষ্টোপ্লেজাৰ, পোকৰ ঔষধ ডাহাত, ডাষ্টাৰ, গ্ৰেচিয়াছ, চেমডিছ, এনেকুৱা ধৰণৰ ঔষধ দিয়ক। আৰু কোমোৰা খেতিৰ পাতবিলাক যদি হালধীয়া হ'বলৈ আৰম্ভ কৰে তেনেহ'লে আপোনালোকে মাইক শ্বৰ্ট স্প্ৰে কৰিব। 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব, হোৱাটছআপ কৰিব 7002163162। তো আজিলৈ মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰে আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ।